নমস্কাৰ স্বাগতম জনাইছোঁ নীতি একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন বন্ধুসকল আমি ইতিমধ্যে ক্লাছ 11 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ 1 আমি MCQৰ কথা আমি ডিছকাছ কৰিছোঁ আমি এতিয়া চেপ্টাৰ নম্বৰ 2 MCQৰ কথা আমি ডিছকাছ কৰিম বা MCQৰ বিষয়ে আমি ডিছকাছ কৰিম তো চেপ্টাৰ নম্বৰ 2 MCQৰ বিষয়ে ডিছকাছ কৰাৰ আগতে আমি কেইটামান বস্তু আমি জানিব লাগিব বা শিকিব লাগিব তো পোনপ্ৰথমে আমি জানিব লাগিব যে কাৰ্টেজীয় পূৰণফল বা গুণফল যে কাৰ্টেজীয় পূৰণফল বুলি ক'লে আমি কি বুজি পাওঁ সাপোজ এটা সংহতি দি আছে আমাক a ইয়াতে দি আছে সাপোজ 1 2 আৰু এটা সংহতি দি আছে সাপোজ b ইয়াত দি আছে আমাৰ কি a আৰু b তেতিয়াহ'লে কাৰ্টেজীয় পূৰণফল কি হ'ব a ক্ৰছ b আমি কি পাম ইয়াৰ পৰা 1 আহিব তো ইয়াৰ পৰা a আহিব 1a তাৰ পিছত ইয়াৰ পৰা 1 আহিব ইয়াৰ পৰা কি আহিব b আহিব তো 1b সিমিলাৰলি 2 ৰ লগত এবাৰ a আহিব তাৰ মানে 2 ৰ লগত b আহিব আমি ক'বলৈ গ'লে ইয়াতে যদি a আছে ইয়াতে যদি b আছে আৰু ইয়াতে যদি 1 আছে ইয়াতে 2 আছে তাৰ মানে 1 ৰ লগত এবাৰ a 1 ৰ লগত এবাৰ b 2 ৰ লগত এবাৰ a 2 ৰ লগত এবাৰ b আমাৰ এনেকা আহিব ওকে এটো হৈছে কাৰ্টেজীয় পূৰণফল নেক্সট আমি ইয়াৰ পিছত চাব লাগিব আমাৰ যে সতুল্য বা সম্পৰ্ক আমি এনেকৈ আমি কি কৰিম ইয়াৰ পৰা আমি সম্পৰ্ক বা ৰিলেশ্যন উলিয়াম তো ৰিলেশ্যনটো আমাৰ বেলেগ ধৰণৰ ৰিলেশ্যন আহিব এতিয়া আমি ক'বলৈ গ'লে প্ৰথমে এটা ৰিলেশ্যন আহিব আমাৰ কি আমি সতুল্য সম্পৰ্কৰ কথা আমি আলোচনা কৰিম সতুল্য সম্পৰ্ক এটা আহিব আমাৰ সমমিতি সম্পৰ্ক বা সমমিত সম্পৰ্ক এটা আহিব কি আমাৰ সংক্ৰামক সম্পৰ্ক এটা আহিব আমাৰ সমতুল্য সম্পৰ্ক ওকে এই তিনিটা বস্তু শিকাৰ লগতে আমি আৰু কেইটামান আমি সম্পৰ্কৰ বিষয়ে আমি আলোচনা কৰিব লাগিব বিশেষকৈ ক'বলৈ গ'লে সতুলৰ আগতে এটা আমাৰ সম্পৰ্ক আহিব যাক কোৱা হ'ব তৎসমক সম্পৰ্ক এটলিষ্ট এইকেইটা আমি সম্পৰ্কৰ বিষয়ে আমি কি কৰিব লাগিব ভালকৈ আমি জানিব লাগিব তেতিয়াহ'লেহে আমি গোটেই বস্তুকেইটা আমি ভালকৈ বুজি পাম ওকে তো এতিয়া আমি এটা কাম কৰোঁ ইয়াৰ পৰা এটা এটাকৈ আমি আলোচনা কৰিম এতিয়া যদি আমি এটা সম্পৰ্কক আমি আৰ বুলি কওঁ এতিয়া আমি সম্পৰ্ক এটাক যদি আৰ বুলি কওঁ তেতিয়াহ'লে তৎসমক সম্পৰ্ক এনেকুৱা আহিব যদি এ এটা সংহতি হয় ইয়াতে সাপোজ মৌল আছে 1 2 3 4 তেতিয়াহ'লে তৎসমক সম্পৰ্কত ইংৰাজীত কি হয় আইডেণ্টিটি ৰিলেশ্যন বা ইয়াক এনেকৈ আমি আই অফ এৰে লিখোঁ তেতিয়াহ'লে ইয়াতে কি আহিব লাগিব 1 ৰ লগত 1 এবাৰ আহিব লাগিব 2 ৰ লগত এবাৰ 2 আহিব লাগিব 3 ৰ লগত 3 আহিব লাগিব আৰু 4 আহিব লাগিব তেতিয়াহ'লে এইটো কোৱা হ'ব তৎসমক সম্পৰ্ক ওকে নাইবা তুমি এনেকৈ ভাবিব পাৰা যদি বি এটা সংহতি থাকে তেতিয়াহ'লে বিত যদি মৌল থাকে সাপোজ এনেকুৱা আছে যে 1 আছে বা এনেকুৱা আছে এ আছে বি আছে চি আছে তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ভাবিছিলোঁ আমি কি লিখিম আই অফ বি তেতিয়াহ'লে কি আহিব এ আহিব ইয়াতে কি আহিব এ বি আহিব বি আহিব ইয়াতে কি আহিব চি আহিব আমাৰ এনেকুৱা আহিব ওকে এনেকুৱা আহিব তো আমাৰ কথাটো হ'ল কি যে ইয়াতে নিজৰ লগতে নিজৰ সম্পৰ্ক এটা থাকে তাৰপিছত কি আছে নেক্সট আছে আমাৰ কি যে সতুল্য সম্পৰ্ক তো চোৱা সতুল্য সম্পৰ্কক আমি এনেকৈ লিখিম যেটোক আমি ইয়াতে লিখি দিছোঁ সতুল্য সম্পৰ্ক ওকে এতিয়া সমমিত আৰু সতুল্য সম্পৰ্কৰ মাজত বেছি পাৰ্থক্য নাই এতিয়া সতুল্যটো আমি এনেকৈ লিখিম যে সাপোজ এটা সংহতি দি আছে ইয়াত সাপোজ দি আছে 1 3 5 7 সংহতিটোত একেটা মৌল আছে তেতিয়াহ'লে ইয়াৰ সম্পৰ্ক বা ৰিলেশ্যনটো হ'ব এনেকৈ 1 1 3 3
5 5 7 7 এনেকৈ আহিবই লাগিব কিন্তু ইয়াতকৈও বেছি এলিমেণ্ট থাকিব পাৰে মানে এনেকুৱা এটা 5 7 এনেকুৱা এটা থাকিব পাৰে কোনো সমস্যা নাই নাইবা এটা 1 3 থাকিব পাৰে ইয়াতে কোনো সমস্যা নাই কিন্তু এইকেইটা সদায় থাকিব লাগিব মানে যিকেইটা এটা মৌল আছিল সেই মৌলকেইটালৈ নিজে নিজৰ লগত গঠন হোৱা এই সম্পৰ্কটো বা এই মৌল দুটা থাকিব লাগিব কিন্তু আমাৰ প্ৰথমত কি আছিল তাতে এক্সট্ৰা এলিমেণ্ট নাথাকে কিন্তু ইয়াতে এক্সট্ৰা এলিমেণ্ট থাকিব পাৰে সেইকাৰণে আমি ক'ব পাৰিম যে তথ্যমক সম্পৰ্ক সদায় এটা সতুল্য সম্পৰ্ক হয় কিন্তু সতুল্য সম্পৰ্ক এটা সদায় তথ্যমক সম্পৰ্ক নহয় ওকে তো নেক্সট আছে কি আমাৰ সমমিতি নেক্সট আছে কি আমাৰ সমমিতি তো নেক্সট আছে আমাৰ সমমিতি তো চোৱা সমমিতি সম্পৰ্ক আমি কেনেকৈ পাম সমমিতি সম্পৰ্ক আমি কেনেকৈ পাম সমমিতি সম্পৰ্ক আমাক এনেকুৱা আহিব যে সমমিতি সম্পৰ্ক ইয়াতে সাপোজ এটা মৌল আছে ইয়াতে এটা কি আছে আমাৰ সংহতি আছে এ ইয়াতে সাপোজ 1 2 3 আর এটা সম্পৰ্ক হয় আৰু এনেকুৱা এটা মৌল আছে 1 আৰু 2 আছে এটা 2 আৰু 3 আছে ওকে তেতিয়াহ'লে চোৱা 1 আৰু 2 আমি যদি 1 আৰু 2 যদি আমি এনেকৈ দাপনৰ আগত ৰাখি দিওঁ এইটো দেখাত কেনেকুৱা হ'ব 2 আৰু 1 হৈ যাব এনেকৈ দাপনৰ আগত ৰাখি দিলে হয়নে নাই তেতিয়াহ'লে ইয়াতে এটা 2 আৰু এটা 1 আহিব লাগিব তেতিয়াহ'লে আৰু এটা কি আহিব লাগিব 3 আৰু এটা 2 থাকিব লাগিব এনেকুৱা থাকিব লাগিব তেতিয়াহ'লে এইটো কোৱা হ'ব সমমিতি সম্পৰ্ক ওকে তেতিয়া কোৱা হ'ব সমমিতি সম্পৰ্ক যদি আমাক এনেকুৱা থাকে যে বেলেগ আৰু এটা সংগতি ধৰি লৈছোঁ যে বি ইয়াত সাপোজ আছে এ বি চি তেতিয়াহ'লে ইয়াৰ বাবে সম্পৰ্ক যদি আমি এনেকৈ চাওঁ তেতিয়াহ'লে এটা এ বি আছে তেতিয়াহ'লে এটা বি এ থাকিব লাগিব ওকে এটা যদি বি চি আছে তেতিয়াহ'লে এটা কি থাকিব লাগিব চি এ থাকিব লাগিব এটা যদি আমাক এনেকৈ এ চি আছে তেতিয়াহ'লে এটা সৰি এইটো চি বি থাকিব লাগিব যদি এটা এ চি আছে তেতিয়াহ'লে এটা চি এ থাকিব লাগিব এনেকৈ উল্টাকৈ থাকিব লাগিব তে নেক্সট আছে কি আমাৰ সংক্ৰামক তো চোৱা সংক্ৰামক মানে কি আমি বুজি পাওঁ সংক্ৰামক মানে কি যে এটা বস্তু আনটোলৈ সংক্ৰামিত হৈ যোৱা মানে আনটোলৈ গুচি যোৱা মানে বেমাৰ যেনেকৈ সংক্ৰামক হয় এজনৰ পৰা আনজনলৈ বিয়পি যায় তেনেকুৱা তো চোৱা ইয়াতে চাপোজ ধৰি লৈছোঁ এটা মৌল আছে ইয়াত আছে 1 2 3 4 ওকে 1 2 3 4 ইয়াতে কি আছে ইয়াতে আমাৰ 1 2 3 4 চাৰিটা মৌল দিয়া আছে সংহতি এইটো তো ইয়াতে আৰু এটা সম্পৰ্ক লিখিছোঁ আমি এনেকৈ 1 2 ইয়াতে আমি লিখিছোঁ 2 3 আৰু এটা লিখিছোঁ আমি কি 1 3 এতিয়া চোৱা আমি কি পাই আছোঁ 1 2 2 3 এটা কি পাইছোঁ 1 2 আৰু এটা কি পাইছোঁ আমি 2 3 তো তেতিয়াহ'লে এই 2 যদি আমি কাটি দিওঁ তেতিয়াহ'লে কি থাকিব 1 3 আহিব ইয়াতে 1 3 আছে না আছে তেতিয়াহ'লে এইটো এটা সংক্ৰামক সম্পৰ্ক হয় আৰু এটা এক্সাম্পল লৈ লওঁ সাপোজ বি এটা মৌল আছে ইয়াতে সাপোজ আমাক বি এটা সংগতি আছে ইয়াতে মৌল আছে সাপোজ এ বি চি ইয়াতে সম্পৰ্কটো এনেকুৱা ধৰণৰ আছে যে এ বি আৰু এটা আছে বি চি এটা আছে আমাৰ ইয়াতে এ চি ওকে আৰু এটা আছে চি এ তেতিয়াহ'লে চোৱা ইয়াত আমি এই বি বি কেঞ্চেল কৰাৰ লগে লগে আমি ইয়াতে কি আহিব এ চি পাম তো এ চিটো ইয়াতে আছে ঠিক আছে আকৌ এবাৰ যদি আমি এই চি আৰু চি কেঞ্চেল কৰোঁ তেতিয়াহ'লে কি থাকিল ইয়াৰ পৰা এ থাকিল হয়নে নাই এটা এ আহিব লাগিছিল ইয়াতে এ আছে নাই গতিকে এইটো এটা সংক্ৰামক সম্পৰ্ক নহ'ব যেতিয়ালৈকে আমি এইটোক গুচাই নিদিম তেতিয়ালৈকে এইটো এটা সংক্ৰামক সম্পৰ্ক নহ'ব ওকে বুজি পাইছোঁ যদি আমাক এনেকৈ আমি ইয়াতে যদি এনেকৈ আমি চি এ লিখোঁ তেতিয়াহ'লে আমি চাম এইটো চি গুচাই দিয়াৰ লগে লগে আমি কি পাম এইটো চি গুচাই দিয়াৰ লগে লগে আমি এটা এ পাব লাগিব আকৌ চোৱা আমি যদি এই দুটাক এনেকৈ চাওঁ আমি যদি এই দুটাক এনেকৈ লিখোঁ যে এইটোক আমি লিখিছোঁ কি আছে এ আৰু চি আছে আৰু ইয়াতে কি আছিল চি আৰু এ আছিল
তো ইয়াৰ পৰা এই গুচি গ'লে ইয়াতে কি থাকিব লাগিব চি চি তেতিয়াহ'লে ইয়াতে এটা চি চি থাকিব লাগিব অ'কে তো চি চি থাকিব লাগিব আকৌ চোৱাচোন ইয়াতে আমি তেনেকৈ আৰু বেলেগ কিবা পাম নেকি ইয়াতে যদি আমি এইটো মৌল চাম ইয়াৰ পৰা যদি আমি এইটো মৌল চাম ইয়াতে কি আছে এ বি আছে ন ইয়াতে কি আছে এ বি আছে এই এ বিটো ল'লোঁ আৰু ইয়াতে এই থকা কি আছিল এ চি এইটো আছিল এ চি তো ইয়াতে আমি লিখিলোঁ এ চি লিখিলে নহ'ব ইয়াতে লিখিলোঁ আমি ছাপ'জ এইটো এ ল'লোঁ ইয়াতে আমি তেতিয়াহ'লে ইয়াৰ পৰা এ আৰু ইয়াৰ পৰা এ গুচি গ'লে তেতিয়াহ'লে থাকিব কি এ বি আছেনে ইয়াতে চোৱা এ বিটো আছে তো এনেকুৱা থাকিব লাগিব প্ৰতিটো মৌলক আমি মিলাই চাব লাগিব ক'ৰবাত তেনেকুৱা আমি দুটাক গুচাই দিয়াৰ লগে লগে আমি ফাৰ্ষ্টৰটো আৰু ফ'ৰ্থ নম্বৰটো পাওঁ নেকি যদি পাওঁ তেতিয়াহ'লে আমি এইটো তেনেকৈ আমি লিখিব লাগিব বা তেনেকুৱা থাকিব লাগিব তেতিয়াহ'লে সংক্ৰামক সম্পৰ্ক হ'ব নেক্সট আমাৰ লাষ্টৰটো কি আছে ইয়াতে সমতুল্য সম্পৰ্ক এতিয়া সমতুল্য সম্পৰ্ক কাক কোৱা হয় সমতুল্য সম্পৰ্ক সেইটো সম্পৰ্ককে কোৱা হ'ব যিটো সম্পৰ্কত আমাক এই তিনিটা থাকিব কি তিনিটা থাকিব সতুল্য হ'ব সমমিতি হ'ব লগতে সংক্ৰামক হ'ব এই তিনিটা সম্পৰ্ক যেতিয়া মানি চলিব তেতিয়াহ'লে তাক কোৱা হ'ব সমতুল্য সম্পৰ্ক আমাক পৰীক্ষাত বহুত ক্ষেত্ৰত প্ৰুফ কৰিব আহে যে তলৰ সম্পৰ্কটো সমতুল্য সম্পৰ্ক হয়নে নহয় পৰীক্ষা কৰা কিন্তু এতিয়া আমি কি কৰিম আমাৰ নেক্সট ভিডিঅ'ত আমি এই গোটেইখিনি বস্তুৰ আমি এটা এটাকৈ আমি কি কৰিম MCQ সলভ কৰিম এনেকুৱা ধৰণৰ আমি MCQ সলভ কৰিম যিমান আমাৰ এক্সাম ৰিলেটেড হয় এক্সাম অৰিয়েণ্টেড হয় আমি MCQ সলভ কৰাৰ কাৰণে চেষ্টা কৰিম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা অ'কে আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ